পুনৰ সামাজিক মাধ্যমত এগৰাকী যুৱতীৰ অশ্লীল ভিডিঅ' ভাইৰেল কৰি দিলে মোৰ ভিডিঅ' আৰু ফটো ইনষ্টাগ্ৰাম আৰু ফেচবুকত প্ৰেমিকৰ সৈতে ভাইৰেল হ'ল যুৱতীগৰাকীৰ অশ্লীল ভিডিঅ'। তাৰ লগত বেয়া কাম কৰিব লাগে, যেতিয়া মাতে তাই মোক নাগেলে তাই ধমকি দিয়ে। তাৰপিছত প্ৰেমিকাৰ গোপন ভিডিঅ' ভাইৰেল কৰি আৰক্ষীৰ জালত প্ৰেমিক। বিলাসীপাৰাত সংঘটিত হৈছে পুনৰ লজ্জাজনক ঘটনা। এইটো লম্পট প্ৰেমিকে দীৰ্ঘদিন ধৰি এইগৰাকী প্ৰেমিকাৰ সৈতে কৰি আহিছিল শাৰীৰিক সম্পৰ্কৰ ভিডিঅ' মোবাইলত গোপনে আবদ্ধ কৰি ৰাখিছিল এইটো লম্পট প্ৰেমিক চাহিলে। শাৰীৰিক সম্পৰ্কৰ গোপন ভিডিঅ' ভাইৰেল কৰিছিল সামাজিক মাধ্যমত। অৱশেষত উপায়ন্ত হৈ প্ৰেমিকাই বিলাসীপাৰা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। মোক ব্লেকমেইল কৰিছে, কৰি মোৰ লগত ফিজিকেলি ৰিলেশ্যন কৰিছে। কৰাৰ পিছত মোক ব্লেকমেইল কৰিছে, মোৰ ভিডিঅ' বনাইছে। ভিডিঅ' বনাৰ পিছত তাই মোক বহুত ব্লেকমেইল কৰে। তাই মোৰ বয়ফ্ৰেণ্ড আছিলে 2 বছৰ। তাৰপিছত তাই মোক মাতে লগ কৰিব, নাগলে কয় যে তই ভিডিঅ' ভাইৰেল কৰিম, ইটো কৰিম বহুত কিবা কিবি কৈ থাকে। তাৰপিছত মই বাধ্যত গৈছিলোঁ। যোৱাৰ পিছত মোক আৰু বহুত ভিডিঅ' বনাইছে। ভিডিঅ' বনোৱাৰ পিছত তাই কি কৰিছে, এতিয়া তাই মোক ভাইৰেল কৰি দিলে মোৰ ভিডিঅ' আৰু ফটো ইনষ্টাগ্ৰাম আৰু ফেচবুকত। শাহিন দাস। তাৰপিছত মই